কংগ্ৰেছৰ ৩০ বছৰীয়া হেৰুৱা সমষ্টিৰ উদ্ধাৰৰ বাবে ওলাই আহিল জনপ্ৰিয় নেতা আবুল মিয়া। দীৰ্ঘদিন ধৰি আবুল মিয়াই কংগ্ৰেছৰ জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি আহিছিল। এটা সময়ত আবুল মিয়াই নিজৰ গাঁঠিৰ ধনেৰে জিলা কংগ্ৰেছৰ পৰা আৰম্ভ কৰি ব্লক মণ্ডল কংগ্ৰেছ চলাইছিল আবুল মিয়াই। কিন্তু আবুল মিয়াৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰাৰ বাবে গঢ়ি তোলে এটা লোভী কেন্দ্ৰিক চক্ৰ, যাৰ ফলত কংগ্ৰেছ দলৰ বাবে আবুল মিয়াই সৰ্বস্ব ত্যাগ কৰাৰ পিছতো এবাৰ নহয় দুবাৰ নহয় ৫বাৰ টিকট বিচাৰি বিমুখ হ'বলগীয়া হৈছে আবুল মিয়াই, যাৰ ফলত দলটোৰ বৰমূৰীয়াসকলক উদ্দেশ্যি তীক্ষ্ণ বাক্যবাণ নিক্ষেপ কৰিছিল আবুল মিয়াই, যাৰ ফলত এটাৰ পিছত আনটো পদবীৰ পৰা বহিষ্কাৰ কৰিছিল আবুল মিয়াই। আবুল মিয়াৰ কংগ্ৰেছ দলৰ প্ৰতি থকা আঘাত, বিশ্বাস আৰু ভালপোৱা মৰমৰ প্ৰতি লক্ষ্য কৰি দলটোৰ হাইকমাণ্ডে পুনৰ কংগ্ৰেছ দলক আঁকোৱালি লয় বুলি কয় আবুল মিয়াক। আবুল মিয়াৰ নেতৃত্বত ৫ শতাধিক বিভিন্ন দলৰ নেতাকৰ্মী আৰু আলেম ওলামাই কংগ্ৰেছ দলত যোগদান কৰে। দীৰ্ঘদিন ধৰি কংগ্ৰেছ দল কৰাৰ পিছত কিয় পুনৰ কংগ্ৰেছ দলত যোগদান কৰিবলগীয়া হ'ল সেই বিষয়ে কি ক'লে আবুল মিয়াই সেয়া শুনাই ল'ব বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট DLive 365। দীৰ্ঘদিন পাছত মই প্ৰায় ৩৩ বছৰ কংগ্ৰেছৰ লগত জড়িত আছিলোঁ। আপোনালোকে চবে জানে যে গৰুপুৰ সমষ্টি নহয়, গোটেই ডিষ্ট্ৰিক্টটোৰ সংগঠনৰ গুৰিধৰোতা হিচাপেও মই যোৱা বিধানসভা আগৰ 4 বছৰত মই ধুবুৰী জিলাৰ কাম কৰিছিলোঁ আৰু 5বাৰকৈ মই গৰুপুৰ সমষ্টিৰ পৰা টিকেট বিচাৰিছিলোঁ। 4বাৰকৈ মই টিকেট পোৱা নাই। তাৰপিছতো মই কংগ্ৰেছ এৰা নাছিলোঁ, কংগ্ৰেছৰ লগতে আছিলোঁ। লাষ্ট বিধানসভাৰ আগত মোক প্ৰায় 2 বছৰ 3 বছৰ আগতেই কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা কৰি মোক ৰিপুণ বৰা ডাঙৰীয়াই, আমাৰ সভাপতি, অসমৰ সভাপতি তেখেত আছিল, তেখেতে মোক 2 বছৰ আগতেই গৰুপুৰ সমষ্টিৰ MLA প্ৰাৰ্থী হিচাপে মোক কাম কৰিব দিছিল আৰু আশ্বাসৰ মোক দিছিল যে তোমাক মই কাম কৰা, তোমাক মই টিকেট দিম। এনেকৈ আজিৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াও মোক কৈছিল, আমাৰ বৰ্তমানৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াও মোক আশ্বাস দিছিল যে আপোনাক ৰিপুণ বৰা ডাঙৰীয়াই টিকেট দিব, গতিকে আপুনি ফিল্ডত কাম কৰক। বিশেষ কাৰণত এনেকুৱা এটা পৰিস্থিতি অসমত হ'ল যে UDFৰ লগত কংগ্ৰেছে এলায়েন্স কৰিব লগা হ'ল আৰু এলায়েন্স কৰাৰ কাৰণে লাষ্ট মুহূৰ্তত 1 মাহ আগত ইলেকশ্যনৰ বিধানসভা নিৰ্বাচনৰ 1 মাহ আগত এলায়েন্স হৈ গৰুপুৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে নাথাকিলে মই বন্ধুত্বমূলক খেলিবৰ কাৰণেও চেষ্টা কৰিছিলোঁ। যেনেকৈ জলখৰ সমষ্টি আমাৰ এই আৰু 2-3টা সমষ্টিত আমাৰ বন্ধুত্বমূলক খেলিছিল। মই যেনেকৈ কাম কৰিছিলোঁ, বন্ধুত্বমূলক টিকেটটো দিলেও মই গৰুপুৰ সমষ্টিৰ পৰা বিজয় হ'লোঁ হয়। ৰাইজৰ এনেকুৱা সঁহাৰি আছিল। যি কি নহওক, বৃহৎ স্বাৰ্থত ইয়াত UDFৰ প্ৰাৰ্থী থাকিল আৰু আমি চবেই মিলি UDFৰ প্ৰাৰ্থীক জয়ী কৰিলোঁ। কিন্তু আমাৰ দুৰ্ভাগ্য, আমাৰ চৰকাৰ বনাব নোৱাৰিলোঁ। যি আশাত আমি যেতিয়া এটা মিছল কৰিছিলোঁ বা আমাৰ আণ্ডাৰষ্টেণ্ডিং হৈছিল UDF কংগ্ৰেছৰ মাজত আৰু বহুতো দলৰ মাজত, আমি চৰকাৰ বনাব নোৱাৰিলোঁ। কিন্তু তাৰ পিছতো মই কংগ্ৰেছ এৰা নাছিলোঁ। কিন্তু সাংগঠনিকভাৱে যিখিনি মই যদি আজি টিকেট পোৱা নাই, সাংগঠনিকভাৱে যিখিনি মোক ডিষ্ট্ৰিক্টটোৱে মই চলাই আছিলোঁ, কিন্তু যিখিনি মোক সন্মান দিব লাগিছিল, মই কাৰোবাৰ চক্ৰান্তত, লোভীৰে কোনো চক্ৰান্ততে হওক, কোনো লিডাৰৰ চক্ৰান্ততে হওক, মই APCCৰ সম্পাদক আছিলোঁ, জিলা কংগ্ৰেছৰ উপসভাপতি আছিলোঁ, মই এটা সময়ত ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সেৱা দলৰ অধ্যক্ষ আছিলোঁ। মই বহুতো পৰ্টফলিঅ' হোল্ড কৰিছোঁ, মই কাম কৰিছিলোঁ দলৰ হৈ। কিন্তু যোৱা MP নিৰ্বাচনৰ আগত সংগঠনবিলাকত পুনৰ এটা পৰিৱৰ্তন আহিল। সেই পৰিৱৰ্তনত মোৰ নামটো APCCৰ পৰাও কাটা গ'ল। মই সম্পাদক আছিলোঁ, মই APCCৰ সদস্যও নহ'লোঁ। মোক ডিষ্ট্ৰিক্ট কমিটিতো ভাল এটা পৰ্টফলিঅ' নিদিলে। কোনো এটা জেগাত মোক জেগা নিদিয়াত মই ভাবিলোঁ যে মোক ৰাজনীতিৰ পৰা এটা ফালৰি কোনোবা লভীৰ চক্ৰত মোক এটা ছাইড কৰি দিলে। গতিকে যিখন ঘৰত মই নিজেই লাগি ভাগি ডিষ্ট্ৰিক্ট কংগ্ৰেছখন 4-5 বছৰ চলাইছিলোঁ নিজৰ হেৰি কৰি, গতিকে তেতিয়া মই আৱেগিক হৈ গ'লোঁ যে এইখন ঘৰত ময়েই একমাত্ৰ গোটেই অফিচটোক ধৰি আছিলোঁ। আজি মোৰ অফিচত বহাৰে জেগা নাই। তেতিয়া মই একটা আৱেগিক হৈ যে মই যিটো 5বাৰ টিকেট বিচাৰি টিকেট পোৱা নাই, গতিকে মোৰ ভাগ্যত হয়তো আৰু ৰাজনীতি নাই, গতিকে মই ৰিজাইন দি এতিয়া বিজনেছ ব্যৱসায় মই আৰম্ভ কৰিছিলোঁ। গতিকে মই কোনো দলতে জইন কৰা নাই।
কাৰণ মই কংগ্ৰেছ যিকেইদিন জীয়াই থাকিম কংগ্ৰেছেই কৰিম, বেলেগ কোনো দলত মই যোৱাই নাছিলোঁ। এই পঞ্চায়ত ইলেকশ্যনত নেতৃত্বৰ অভাৱ মই দেখা পাইছোঁ যে গৰুপুৰ সমষ্টিত অলপ নেতৃত্বৰ অভাৱ। গতিকে মই অলপ হেল্প কৰি আমাৰ আটানী ব্লকটো 2 কাউন্সিলৰ জিকাৰ পিছত মোৰ প্ৰস্তাৱিত 2 কেণ্ডিডেটক দিছিল আমাৰ ব্লক চেয়াৰমেনে বা ডিষ্ট্ৰিক্টৰ, যে মই যিহেতু কংগ্ৰেছৰ লগত লাগি আছিলোঁ। 2 কেণ্ডিডেট মই জিকাৰ পিছত মোৰ লগতে বহি থকা এই আমাৰ ৰাজ তাৰ মিছেছক মই চেয়াৰমেন বনালোঁ আটানী ব্লকৰ। কংগ্ৰেছৰ বাহিৰত থাকি মই কংগ্ৰেছৰেই ব্লক আটানী ব্লকৰ চেয়াৰমেন মই বনাবলৈ সমৰ্থন পালোঁ। আৰু মোক সঁহাৰি কৰিলে এই সময়ত যেতিয়া দেখিলে আমাৰ সাংসদ ডাঙৰীয়াই যে আবুল মিয়াই দলৰ বাহিৰত থাকি কংগ্ৰেছৰ ব্লক আটানীখন বনাবৰ কাৰণে চেষ্টা কৰিছে, তেতিয়া তেখেতেও মোক লগ দিলে। আমাৰ আবেদুজ্জামান জুৱেল আমাৰ প্ৰাক্তন সভাপতি জিলা কংগ্ৰেছৰ, এখেতেও মোক লগ দিলে। দিয়াৰ পিছত আমি আটানী ব্লকটো হ'ল। আৰু তাৰ পিছতেই মোক সাংসদ ডাঙৰীয়াৰ লগত মোৰ আলোচনা বিলোচনাৰ মাধ্যমত আজি যিখিনি সময়ত মই পদত্যাগ কৰিছিলোঁ, হয় মই আৱেগিক হৈ বহুতো কথা মই সেই সময়ত মই আমাৰ সাংসদ ডাঙৰীয়া আৰু 2 নামতো মই বহুতো কথা কৈছিলোঁ। আজি মই আপোনালোকৰ জৰিয়তে এখেতসকলৰ আৱেগিক হৈ কোৱাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থিত। আৰু এখেতৰ মহান এটা ইহঁতৰ ডাঙৰ মহান লিডাৰ। গতিকে এখেতক মোক যিখিনি মই সেই সময়ত প্ৰেছ মিট দিছিলোঁ সেইখিনি মোক ক্ষমা কৰি মোক আজি আকৌ নিজৰ ঘৰত এখেতে বুজি পাইছে যে এখেতকো মিছগাইড কৰা হৈছে, আবুল মিয়াৰ সম্পৰ্কে কিছু মিছগাইড কৰিছে। গতিকে এখেতে কৈছে যে নহয় তুমি আহা কংগ্ৰেছত কাম কৰা। মোৰো ইচ্ছা আছিল, এখেতেও মোক সঁহাৰি দিছে যে MP ডাঙৰীয়াই কৈছে তুমি কংগ্ৰেছত আহি কাম কৰা, যদি ৰাইজে বিচাৰে, যদি তোমাক ৰাইজে বিচাৰে মই তোমাক 2026ত হেল্প কৰিম। সেই উদ্দেশ্যে আজি আমি 10 তাৰিখ আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ এটা মিছন আছিল, মিছন আৰম্ভ কৰিছে। প্ৰতি মাহত 10 তাৰিখে কংগ্ৰেছৰ জইনিং গোটেই অসমত হ'ব। আৰু সেই উদ্দেশ্যে আজি মেঘা জইনিং ধুবুৰী জিলাতো হৈছে। আৰু এই ধুবুৰী জিলাৰ জইনিঙত মই সাংসদ ডাঙৰীয়াৰ পৰামৰ্শমতে আজিৰ দিনত ধুবুৰী জিলাত UDF এক প্ৰকাৰ নোহোৱা হৈছে, কিন্তু UDF আৰু BJP AJPৰ বহুতো কৰ্মী ৱাৰ্কাৰ আজিকালি যিটো আমাৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী যি ধৰণৰ কথা বাৰ্তা কৈছে আৰু অহা দিনত যে BJP নাহে, এইখিনি কথা BJPৰ মানুহো বুজি পাইছে, AJPৰ মানুহো বুজি পাইছে। আৰু তেনেকুৱা মুখ্যমন্ত্ৰীৰ নেতৃত্ব থাকিব বিচৰা নাই। সাংসদ ডাঙৰীয়াৰ পৰামৰ্শমতে মই UDFৰ যিবোৰ প্ৰবীণ নেতা, যিবোৰ UDFৰ ফাউণ্ডাৰ, AJPৰ যিবোৰ ফাউণ্ডাৰ, এখেতসকলৰ লগত আলোচনা কৰি বহুতৰ লগত আলোচনা কৰি আজি AJPৰ পৰা চেণ্ট্ৰেল বডিৰ বহুতো নেতা মোৰ লগত আজি মোৰ সমৰ্থনত মোক সমৰ্থন কৰি মোৰ লগত আজি কংগ্ৰেছত যোগদান কৰিলে। বহুতো UDFৰ প্ৰেছিডেণ্ট কাউন্সিলাৰ, বৰ্তমান যিবোৰ মেম্বাৰ নিৰ্বাচিত হৈছে এই মেম্বাৰ, বহুতো ৰিটায়াৰ্ড টিচাৰ, ৰিটায়াৰ্ড প্ৰিন্সিপালৰ পৰা আৰম্ভ কৰি প্ৰায় মই আজি এটা লিষ্ট ছাবমিট কৰিছোঁ। তাত UDFৰ নেতাকৰ্মী BJP AJPৰ পৰা আৰম্ভ কৰি আলেম ওলেমাৰ পৰা আৰম্ভ কৰি প্ৰায় 70-80 জন, মুফতি আছে, আমাৰ মৌলানা হাফিজ, প্ৰায় 70-80 জন যিবোৰে আগত UDFৰ লগত হুজুৰৰ লগত জড়িত আছিল। এখেতসকলে মোৰ টিমৰ বা মোৰ হৈ এখেতসকলে আহি কংগ্ৰেছত জইন কৰাৰ কাৰণে মই এখেতসকলক সকলোকে আজি 508 জন যে আজি মোৰ লগত ছিনিয়ৰ জুনিয়ৰ বহুতৰে ল'ৰাৰ দৰে, কিন্তু মোৰ কথাত মোৰ ওপৰত আস্থা ৰাখি বিশ্বাস ৰাখি এখেতসকলে সকলোৱে আহি আজি কংগ্ৰেছ দলত যোগদান কৰাৰ কাৰণে মই সকলো আজি ৰিটায়াৰ্ড টিচাৰৰ পৰা আৰম্ভ কৰি UDFৰ AJPৰ BJPৰ যিবোৰ আজি কেডাৰ, যিবোৰ ৱাৰ্কাৰ, যিবোৰ নেতা আহি মোৰ লগত আজি কংগ্ৰেছত যোগদান কৰিলে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আজি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত এটা এনেকুৱা পৰিৱেশ হৈছে যে আমি প্ৰায় 1200-1300 বেলেগ দলৰ পৰা অহা নেতা কৰ্মীয়ে জইন কৰিছে। মই যিখিনি ভাবিছিলোঁ যে আমাৰ ৰিটায়াৰ্ড শিক্ষকসকলক মৌলানা হাফিজ, মৌলবী, মুফতি এখেতসকলক যে মই আজি সন্মান যিখিনি দিব লাগিছিল সময়ৰ অভাৱত এইখিনি মই দিব পৰা নাই। তাৰ কাৰণে মই এখেতসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ। অহা দিনত মই সাংসদ ডাঙৰীয়াক মই আশা ৰাখিছোঁ, মই এখেতসকলক কথা দিছোঁ, যদি অহা দিনত আৰু এটা সময় ওলায় মই ব্লক লেভেলত হ'লেও এখেতসকলক সন্মান যাচিম, সন্মান যিখিনি দিয়াৰ দিম।
আৰু সাংসদ ডাঙৰীয়াও কৈছে যিসকলে এজিপিৰ পৰা বিজেপিৰ পৰা UDFৰ পৰা নেতৃত্ব স্থানীয় যিবোৰ নেতা আমাৰ কংগ্ৰেছ দলত যোগদান কৰিছে এখেতসকলক সন্মান দিব এখেতসকলক কংগ্ৰেছ দলত য'ত যাক পোৰ্টফলিঅ' দিব লাগে যি কংগ্ৰেছৰ হৈ কাম কৰাৰ কাৰণে এখেতসকলক সুযোগ দিব আৰু অহা দিনত যাতে আমি গৰুপুৰ সমষ্টি নহয় ধুবুৰী জিলাৰ প্ৰত্যেকটো সমষ্টি কংগ্ৰেছে জয় 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 মই যাতে হয় সেই উদ্দেশ্যে সাংসদ ডাঙৰীয়া যি আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া যি আমাৰ প্ৰগ্ৰাম হাতত লৈছে মই আশা কৰিছোঁ আজি 508জন জইনিং হ'ল অহা এক মাহৰ ভিতৰত মই কেইবা হাজাৰ মই যিখিনি পাইছোঁ এই অলপ 2-3 দিনৰ ভিতৰত যেনেকৈ মই পাইছোঁ যদি আমি মেহনত কৰোঁ আমাৰ যিবোৰ UDF বিজেপি এজিপিৰ পৰা যিবোৰ আজি আমাৰ লগত যোগদান কৰিলে এখেতসকলে যদি আজি সহায় সহযোগিতা কৰে অহা দিনত গৰুপুৰ সমষ্টিত UDF ক'বলৈ বিজেপি ক'বলৈ মানুহ নাথাকিব ৱাৰ্কাৰ নাথাকিব কৰ্মী নাথাকিব বুলি মই আশা কৰিছোঁ যেহেতু আজি আপোনাৰ বাসভৱনৰ সন্মুখত বহুত গেডাৰিং এটা হৈছিলে দেখা গৈছে কংগ্ৰেছ কৰ্মীৰ মাজতে এটা উৎসাহ উদ্দীপনা দেখা গৈছিলে আৰু তেওঁলোকৰ মাজৰ পৰা সেইটো আপোনাক দলীয় টিকেটৰ এটা দাবী উত্থাপন কৰিছে তেওঁলোকে আপোনাক প্ৰাৰ্থিত্ব হিচাপে প্ৰক্ষেপ কৰাৰ কাৰণে কংগ্ৰেছৰ ওচৰত দাবী জনাব বুলি কৈছে আৰু আচলতে আপোনাৰ মতামত কেনেকুৱা হ'ব মোৰ মতামত এইটোৱে যে মই ৰিজাইন কৰাৰ কাৰণে আজি আপোনালোকে যিমানবিলাক কেণ্ডিডেট দেখা পাইছে মই ৰিজাইন কৰাৰ কাৰণেই মই কংগ্ৰেছত নথকাৰ কাৰণে ইমানবিলাক কেণ্ডিডেট আজি জন্ম হৈছে বহুতো কেণ্ডিডেট আছে মই কাকো কোৱা নাই চবৰে ৰাইট আছে টিকেট বিচৰাৰ কিন্তু মই যদি ৰিজাইন নকৰিলোঁ হয় আজিৰ দিনত হয়তো গৰুপুৰ সমষ্টিত আৰু কোনো দ্বিতীয় কোনো ব্যক্তি কেণ্ডিডেট হিচাপে সাহস নকৰিলোঁ হয় কাৰণ মই কংগ্ৰেছ আজি নহয় মই 5বাৰ টিকেট বিচাৰিছোঁ মই এটা ঘৰত 2বাৰ 3বাৰ 4বাৰকৈ যোৱা প্ৰতিটো কংগ্ৰেছ কৰ্মীৰ লগত মোৰ এটা ওতপ্ৰোত সম্পৰ্ক এটা ৰিলেশ্যন হৈছে খালি কংগ্ৰেছ নহয় এটা ব্যক্তিগত ৰিলেশ্যন মোৰ গঢ়ি উঠিছে এই 25 বছৰত গতিকে মই বহি থকাৰ কাৰণে মই ৰিজাইন কৰি বহি থকাৰ কাৰণে মই ৰাজনীতি নকৰিম বুলি ভাবাৰ কাৰণে বহুতো প্ৰাৰ্থী হৈছে আৰু মোৰ পদাৰ্পণে যেতিয়া গম পাইছে আবুল মিয়া আকৌ কংগ্ৰেছত জইন কৰিব 2026ৰ কাৰণে চেষ্টা কৰিব কংগ্ৰেছ কৰ্মীৰ মাজত এটা হাঁহি ওলাইছে এতিয়া সিহঁতে ভাবিছে যে আমি আজি নেতা এজন পাইছোঁ এতিয়া আমাৰ কাম কৰাৰ সাহস কাম কৰিম বুলি সিহঁতে উৎসাহ এটা নতুনকৈ উৎসাহ পাইছে দলীয় টিকেট বিচাৰে বুলি মই দলীয় টিকেট নিবিচাৰিলে ৰাজনীতিত আৰু নাহিলোঁ হয় কাৰণ মই 5বাৰকৈ টিকেট বিচাৰিছোঁ মই পোৱা নাই যাৰ কাৰণে মই আৱেগিক হৈ গুচি আহিছোঁ এতিয়া নেতৃত্বৰ লগত আলোচনা কৰি 2026ৰ কাৰণে মই চেষ্টাটো কৰিমেই চেষ্টা কৰাটো স্বাভাৱিক এতিয়া ৰাইজৰ মতামত আমাৰ সাংসদ ডাঙৰীয়াই ল'ব আমাৰ সভাপতিয়ে ল'ব ৰাইজৰ মতামত কাক দিয়ে ৰাইজে কাৰ লগত থাকে সেই হিচাপত মই আশা ৰাখোঁ যে ৰাইজৰ মতামত মতে যাতে সাংসদ ডাঙৰীয়াই আৰু আমাৰ সভাপতি ডাঙৰীয়াই টিকেট দিয়ে সেইটো মই আশা কৰিলোঁ বিৰোধী ঐক্য মঞ্চ ইতিমধ্যে গঠন হৈছে আৰু বিৰোধী ঐক্য মঞ্চৰ ৰাইজৰ দলে কিন্তু গৰুপুৰ সমষ্টি এই পূৰা খামুচি ধৰিছে আমাক লাগিব বুলি কৈছে তেনে ক্ষেত্ৰত যদি ৰাইজৰ লগ দিয়া হয় তেতিয়াহ'লে আপোনাৰ স্থিতি কি হ'ব হাইকমাণ্ডে যিটো কৰিব তাক একচেপ্ট কৰিব লাগিব কাৰণ যোৱাবাৰ কংগ্ৰেছৰে জয় মই আছিল যদি আমাৰ UDFৰো প্ৰাৰ্থী থাকিল হয় যদি আমাৰ এলায়েন্স নহ'ল হয় তা আজিৰ যি MLA আছে সেই MLA 20,000 ভোটো নাপালে হয় 1,12,000 ভোট পাইছে কংগ্ৰেছৰ লগত এলায়েন্স হোৱাৰ কাৰণে আমাৰ সমৰ্থিত লগতে যিবোৰ UDFৰ মানুহ কংগ্ৰেছত সেই সময়ত মোৰ লগত আছিল এখেতসকলেও ভোট দিছে আমাৰ কংগ্ৰেছৰ সমৰ্থনকাৰীও ভোট দিয়াৰ কাৰণে 1,12,000 ভোট পাইছে আজিৰ দিনত অহা ইলেকশ্যনত অহা যিটো নিৰ্বাচন আছে সেই নিৰ্বাচনত যদি UDFে মিজানুৰ ৰহমানে ইলেকশ্যন খেলে আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আমি হওঁ মই কওঁ যে ছিকিউৰিটি মানি ফৰফিট হ'ব আপোনালোকে চাব পাৰিব